বৰ্তমান স্ক্ৰীন দেখিবলৈ পাইছে অভিনেত্ৰী আইমি বৰুৱা আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে পিজু হাজৰিকাক। আজি পিজু হাজৰিকাই এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে, বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰলৈ ভাৰতবৰ্ষৰ অন্যতম উল্লেখযোগ্য অৱদান হৈছে ৰল বল। বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা এই খেলৰ অধিক প্ৰসাৰতাৰ বাবে 18 জানুৱাৰীৰ পৰা গুৱাহাটীৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত 14 সংখ্যক মিনি নেশ্যনেল ৰল বল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। আজি প্ৰতিযোগিতাৰ অন্তিম দিনা সহধৰ্মিনী আইমিৰ সৈতে উপস্থিত হৈ ফাইনেল খেল উপভোগ কৰোঁ। ল'ৰা আৰু ছোৱালী উভয় শাখাতে অসম দলে ফাইনেলত প্ৰৱেশ কৰিছিল। ল'ৰা শাখাত হাৰিয়ানাৰ সৈতে আৰু ছোৱালী শাখাত ৰাজস্থানৰ সৈতে অনুষ্ঠিত ৰোমাঞ্চকৰ খেল দুখন আমি উপভোগ কৰোঁ। বৰ্তমানে বিশ্বৰ 30খন দেশে ৰল বল আন্তঃৰাষ্ট্ৰীয় খেলসমূহত অংশ লয়। 14 সংখ্যক মিনি নেশ্যনেল ৰল বল চেম্পিয়নশ্বিপত ভাৰতবৰ্ষৰ 25খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাত অংশ লোৱা সকলো খেলুৱৈ তথা দলীয় মেনেজমেণ্টৰ সদস্যসকলক মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰোঁ।